ৰঙালী বিহুৰ আনন্দ উন্মাদনাৰ মাজতে টিয়কত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। টিয়কৰ লেংডন জাজিপৰীয়া হুঁচৰি দলৰ এখন বাহন LCR পথৰ কাষত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় 9জনকৈ বিহু আৰু বিহুৱতী। আঘাতপ্ৰাপ্তসকলক প্ৰথমে ভগামুখ চিকিৎসালয় তাৰ পিছত টিয়ক FRUত প্ৰাথমিক চিকিৎসা কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে টিয়ক FRUৰ চিকিৎসকে যোৰহাট মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উক্ত স্থানত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক্ৰমে অসম গণ পৰিষদৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী ভাস্কৰ ৰৌমৰীয়া আৰু বিজেপি দলৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী সীমান্ত বৰুৱা উপস্থিত হৈ ততাতৈয়াকৈ আঘাতপ্ৰাপ্তক উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে। নিজৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি আঘাতপ্ৰাপ্তসকলক উন্নত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত দুয়োজন প্ৰাৰ্থীয়ে যি মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে তাক অশেষ ধন্যবাদ প্ৰদান কৰিছে বিহু দলটোৰ সদস্যসকলে। দলৰ সদস্য আমি আজি ঘনমুখত বিহু পৰিৱেশন কৰি আহি থকাৰ অৱস্থাত বগামুখ আৰু তামোলচিগাৰ মাজমজিয়াতে মানে মধ্যস্থলতে লাহোৱাল গাঁৱত আমাৰ এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তাত আমাৰ প্ৰায় 8জনকৈ সদস্য আঘাতপ্ৰাপ্ত হয় আৰু সেই খবৰ পাই আগন্তুক নিৰ্বাচনী সভাত অসম গণ পৰিষদৰ হৈ জিলা পৰিষদৰ ফালৰ পৰা ভাস্কৰ ৰৌমৰীয়াই আজি প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেখেতে যদিও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছিল তথাপিও তৎপৰভাৱে তেখেতে খবৰ পোৱাৰ তৎমুহূৰ্ততে আমাৰ লগত মানে আহি উপস্থিত হৈ আমাক ভগামুখ মেডিকেলত FRUত আমাক ভৰ্তি কৰায় আৰু ভৰ্তি কৰোৱাৰ লগত লগালগ তাৰ পৰা আমাক ৰেফাৰ কৰি যোৰহাট মেডিকেললৈ অহা পৰ্যন্ত বৰ্তমানলৈকে আমাৰ লগত তেখেতে সহায় সহযোগিতা আগবঢ়াই আছে। আৰু বৰ্তমান ক'ব বিচাৰোঁ যে লগতে ভাৰতীয় জনতা পাৰ্টীৰ সীমান্ত বৰুৱা ছাৰো আমাৰ লগত বৰ্তমান ব্যস্ত হৈ আছে, আমাৰ লগতেই ব্যস্ত হৈ আছে। গতিকে দুইজন সদস্যলৈকে দুইজন যিকেইজনে বৰ্তমান প্ৰাৰ্থীটো আগবঢ়াইছে তেখেত দুইজনলৈকে আমাৰ লেংডন জাজিপৰীয়া হুঁচৰি দলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবে যে ইমান এটা ব্যস্ততাৰ দিনতো তেখেতসকলে আমাৰ ইমান এটা প্ৰব্লেম হোৱাৰ ইমান এটা দুৰ্ঘটনাৰ সময়ত আমাক যিখিনি সময়ত আমাৰ হাতত কোনো গাৰ্জেন নাছিল, আমি বিহুৰ পৰা উভতি আহি আছিলোঁ, সেইখিনি সময়ত যাতে যেনেকৈ আমাৰ ওচৰত পালেহি ভাস্কৰ ছাৰ বিশেষকৈ ভাস্কৰ ৰৌমৰীয়া আমি নথৈ আনন্দিত আৰু বহুত সুখী এইকাৰণে যেন আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ যাতে আমাক যিখিনি সহায় তেওঁলোকে কৰিছে এজন অভিভাৱক হিচাপে। গতিকে তেওঁলোক দুজনলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ। অসম আদিত্য টিয়ক।